আপাৰ আছামতো ডিব্ৰুগড় তিনিচুকীয়া ক্লিন চুইপ অকণমান যোৰহাট লোকসভাত 2-এটা জেগাত কণ্টেষ্ট হ'ব গোলাঘাটতো 5টাৰ আমি 5টাই পাম 63টা সিট বাঢ়িব সদনত 14 তাৰিখে লোকসভাত বিল আহিব যে প্ৰত্যেক ৰাজ্যতে 50% এছেম্বলি আৰু লোকসভা বাঢ়িব ইমান সিট যদি বাঢ়ে আমগুৰি ৰাইজৰ আশাটো পূৰণ কৰাটো বহুত ডাঙৰ অসুবিধা নহয় সব কামটো কৰিয়ে থকা হৈছে অসমত ইমান কাম হৈছে তাৰ মাজত অলপ কোনবাটো লেহেমীয়া অলপ ফাষ্ট কিন্তু দিনে ৰাতিয়েতো কিবা নহয় কিবা এটা হৈয়ে আছে কুশল দুৱাৰীৰ বিৰুদ্ধেতো নতুন অভিযোগ একো নাই তেওঁতো ডিমত দুবাৰ এমএলএ হ'লেই নতুনকৈ কুশল দুৱাৰীয়ে কোনোবা এজন মানুহৰ গাত সৰুকৈও হাত দিছে নেকি তেওঁতো অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে এতিয়া সেই সময়ত যি ঘটনা আছিল তাৰ দায়িত্বটো পৰেশ বৰুৱাই অলৰেডি লৈ থৈছে এইটো বাকী মানুহৰ গাত কেনেকৈ দায়িত্ব আহিব পাৰে চক প্ৰদীপ হাজৰিকাক জিকাই কুশল দুৱাৰীক জিকাই মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই আমাৰ এপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে চক যোৱাবাৰেতো জিকিব বুলি ভাবিছিলোঁ সেইকাৰণে ভগৱানৰ ওচৰত আৰু নাজিৰা ৰাইজৰ ওচৰত এৰি দিছোঁ ইয়াৰো মানে কি হয় 99 পাই পৰি যায় সেইকাৰণে এইবাৰ যাতে নাযায় কিন্তু এইবাৰ মই দেখিলোঁ আহাৰ আগতে পুষ্পবৃষ্টি হৈ আছিল মিটিঙৰ টাইমত এবাৰ বৰষুণ নাই তাৰমানে এইবাৰ ভগৱানে দেৱব্ৰত শইকীয়াৰ কাৰণে এইবাৰ প্ৰচাৰ চলাই লাভ নাই মই ভাবিলোঁ কিবা প্ৰিয়ংকা গান্ধীয়ে কাৰোবাৰ বিয়া বাৰু খাব আহিছিল নেকি মিটিঙত আহিছিল কোনেও গমেই নাপালে দেখোন ভালকৈ মিটিংটো নহ'ল নেকি মানে কোনেও গমেই নাপালে ময়ো গমেই আজি আপোনালোকে কওঁতেহে গম পাইছোঁ তেওঁ আহিছিল এইকেইদিনত আহিছিল নেকি শিৱসাগৰত কামৰ পৰিমাণটো যিমান হ'ব লাগিছিল ইমান হোৱা নাই মই ভাবোঁ 10 বছৰমান শিৱসাগৰ ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ